এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এটা বহুত গুড নিউজ হয়। গুড নিউজটো হৈছে যে যিহেতু SCRT আণ্ডাৰত যিহেতু ৰেগুলাৰ DLED যিসকলে কৰিম বুলি ভাবিছিল আৰু সেই DLEDৰ ইতিমধ্যে এডমিট কাৰ্ড আহি গৈছে আৰু এডমিট কাৰ্ড ইজ লাইভ নাও। গতিকে মই লিংকটো দি দিছোঁ আৰু কেনেকৈ ডাউনলোড কৰিব লাগে সেইটো মই দেখুৱাই দিম বাৰু। প্ৰথম কথা আপোনালোকৰ যিটো লিংক দিছোঁ সেইটো লিংকত যোৱাৰ লগে লগে ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফোন নাম্বাৰটো আৰু যিটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো ইয়াত ক্লিক কৰি লগ ইন কৰি দিব আৰু ইয়াৰ পিছতে এনেকুৱাকৈ এডমিট কাৰ্ডখন আহি যাব আৰু একনলেজমেণ্ট শ্লিপখনো থাকিব আৰু ডাউনলোড এডমিটত ক্লিক কৰিব লাগিব। ডাউনলোড এডমিটত ক্লিক কৰিলেই এনেকুৱাকৈ ডাউনলোড হৈ যাব। গতিকে যিসকলে ডাউনলোড কৰা নাই কৰি ল'ব আৰু এডমিট কাৰ্ডখন এনেকুৱা হিচাপত আহিব আৰু ইয়াত কি থাকিব সেইখিনি মই ডিটেইলছত কৈ আছোঁ। এনেকুৱাকৈ আহিব এডমিট কাৰ্ডখন আৰু ইয়াতে থাকিব এক্সামিনেশ্যন ডিটেইলছ থাকিব, লগতে ইনষ্ট্ৰাকশ্যন কিছুমান থাকিব কাৰণ এডমিট কাৰ্ডখন লৈ যাব লাগিব পৰীক্ষাৰ দিনা, লগতে ভোটাৰ ID বা ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, পাছপৰ্ট যিকোনো আইডেণ্টিটি প্ৰুফৰ কাৰণে কিবা এটা ডকুমেণ্টছ লৈ যাব আৰু ডিউৰেশ্যন অফ এক্সাম উইল বি 2 hours 2 ঘণ্টা সময়সীমা। 100টা অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব ফৰ মাল্টিপল চইচ ৰেছপন্স, 4টাৰ ভিতৰত এটা আৰু নিগেটিভ মাৰ্ক 0.24 মানে 4টা যদি কাটা যায় তেনেহ'লে কিমান হ'ব, ইয়াতে 1 নম্বৰ এটা যাব। গতিকে তেনেকুৱাকৈ মানে এটা যদি প্ৰশ্ন কুৱেশ্যন এনচাৰ ভুল হয় তেনেহ'লে 0.25 আৰু 4টা যদি যায় 1 নম্বৰতে গুচি যাব। গতিকে এইটো মনত ৰাখিব। তাৰে লগতে কেণ্ডিডেটছ উইল এলাউড এণ্টাৰ এক্সামিনেশ্যন ৰোল হল দিয়াৰ এলটেড ছিট বিফ'ৰ 45 মিনিট আগত এণ্ট্ৰি কৰিব দিছে আৰু ইয়াতে এইখিনি বাৰু গমেই পাব। আৰু ব্লেক পেন লৈ যাব আৰু কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব আৰু কেণ্ডিডেট শুড ফিল আপ টেষ্ট বুকলেট ছিৰিজ OMR ছিট। গতিকে এইখিনি সকলোৱে গমেই পাব পৰীক্ষাৰ দিনা কি কৰিব লাগে। গতিকে এনেকুৱাকৈ এডমিট কাৰ্ডখন আহি যাব, সকলোৱে ডাউনলোড কৰিলে হ'ল। বহুত গুড নিউজ হয় এটা, কাৰণ এইটো ইয়াত ছিট পালেহে কি কৰিব DLED কৰিব পাৰিব। গতিকে ধন্যবাদ, থেংক ইউ।